কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত এটা গুৰুত্বপূৰ্ণ আপডেট ইয়াতে চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ বা ফেমিলি পেঞ্চনাৰ প্ৰত্যেকজনৰ কাৰণে এইটো আচলতে ডাঙৰ খবৰ আৰু এটা ৰিপৰ্ট ওলাই আহিছে আৰু আচলতে এই কথাটো খুবেই গুৰুত্বপূৰ্ণ। কি কথা লিখিছে আমি গোটেইখিনি কথা চাম অষ্টম দৰমহা আয়োগ সম্পৰ্কত। ইয়াতে লিখা হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে দীৰ্ঘদিন ধৰি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ আশা কৰি আহিছে। আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল যদি নতুন দৰমহা আয়োগ পলমকৈ কাৰ্যকৰী কৰা হয় তেন্তে 2026 চনৰ 1 জানুৱাৰীৰ পৰা দৰমহা আৰু পেঞ্চন বৃদ্ধি কাৰ্যকৰী বুলি গণ্য কৰা হ'বনে? কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে দীৰ্ঘদিন ধৰি অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ আশা কৰি আহিছে। আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ'ল নতুন দৰমহা আয়োগ পলমকৈ কাৰ্যকৰী কৰা হয় তেন্তে 2026 চনৰ 1 জানুৱাৰীৰ পৰা দৰমহা আৰু পেঞ্চন বৃদ্ধি কাৰ্যকৰী বুলি গণ্য কৰা হ'বনে আৰু কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীক বকেয়া ধন পৰিশোধ কৰা হ'বনে? 2025 চনৰ 31 ডিচেম্বৰত সপ্তম দৰমহা আয়োগৰ কাৰ্যকাল শেষ হ'ব যদিও নতুন পৰামৰ্শৰ কাৰ্যকৰী তাৰিখৰ কোনো স্পষ্ট ইংগিত এতিয়ালৈ দিয়া নাই চৰকাৰে। শীতকালীন অধিৱেশনত যেতিয়া অষ্টম দৰমহা আয়োগক লৈ প্ৰশ্ন উত্থাপন হৈছিল তেতিয়া বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধুৰীয়ে সংসদত অষ্টম দৰমহা আয়োগ সম্পৰ্কত উত্তৰ দিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে অষ্টম দৰমহা আয়োগ কাৰ্যকৰীকৰণৰ তাৰিখ নিৰ্ধাৰণ কৰিব আৰু গ্ৰহণযোগ্য পৰামৰ্শৰ প্ৰয়োজনীয় ধন আবণ্টন কৰা হ'ব। এই বিবৃতিত স্পষ্ট হৈ পৰিছিল যে 2026 চনৰ 1 জানুৱাৰীৰ পৰা বকেয়া পৰিশোধৰ ক্ষেত্ৰত এতিয়াও কোনো নিশ্চিত হোৱা নাই। ইয়াৰ ফলত কৰ্মচাৰীসকলৰ উদ্বেগ আৰু অধিক বৃদ্ধি পাইছে। 2025 চনৰ 3 নৱেম্বৰত অষ্টম দৰমহা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সৰ বিষয়ে অৱগত কৰা হৈছিল। আয়োগক প্ৰতিবেদন দাখিল কৰিবলৈ 18 মাহৰ সময় দিয়া হৈছিল, অৰ্থাৎ 2027 চনৰ মাজভাগলৈকে প্ৰতিবেদন দাখিল কৰাৰ সম্ভাৱনা আছে। পৰৱৰ্তী সময়ত চৰকাৰী অনুমোদন আৰু অধিসূচনাৰ বাবে আৰু 3ৰ পৰা 6 মাহ সময় লাগিব পাৰে। গতিকে 2027 চনৰ শেষৰ ফালে বা 2028 চনৰ আৰম্ভণিতে নতুন দৰমহা গাঁথনি কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। পূৰ্বৰ দৰমহা আয়োগৰ কাৰ্যকৰী কৰাৰ প্ৰায়ে পলম কৰা হৈছিল যদিও বকেয়া ধন পূৰ্বৰ দৰমহা আয়োগ অন্ত পৰাৰ তাৰিখৰ পৰাই দৰমহা পৰিশোধ কৰা হৈছিল। 2016 চনৰ জুন মাহত ষষ্ঠম দৰমহা আয়োগ কাৰ্যকৰী কৰা হৈছিল যদিও 2016 চনৰ 1 জানুৱাৰীৰ পৰা বকেয়া পৰিশোধ কৰা হৈছিল। একেদৰে 2008 চনত ষষ্ঠ দৰমহা আয়োগৰ অনুমোদন পোৱাৰ বিপৰীতে 2006 চনৰ পৰা বকেয়া পৰিশোধ কৰা হৈছিল। কৰ্মচাৰী সংগঠনসমূহে কয় যে এই পৰম্পৰা অনুসৰণ কৰি অষ্টম দৰমহা আয়োগতো 2026 চনৰ 1 জানুৱাৰীৰ পৰা বকেয়া পৰিশোধ কৰিব লাগে। কিন্তু চৰকাৰে সাধাৰণ বকেয়া গণনাৰ পৰা ঘৰভৰা ভাত্তা HRA বাদ দিয়ে। ইয়াৰ ফলত চৰকাৰৰ বৃহৎ পৰিমাণৰ ধন ৰাহি হয়। উদাহৰণস্বৰূপে যদি কোনো কৰ্মচাৰীৰ মূল দৰমহা 76,500 টকা হয় তেন্তে HRA অন্তৰ্ভুক্ত নকৰিলে প্ৰতিমাহে প্ৰায় 18,000 টকা বকেয়া হ্ৰাস পাব পাৰে। কৰ্মচাৰী সংগঠনসমূহে HRA বকেয়াত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে যদিও চৰকাৰে অনুমোদন পোৱাৰ সম্ভাৱনা কম আছে। যদিও কোনো বেকডেট নোহোৱাকৈ অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰা হয় তেন্তে তেতিয়ালৈকে সপ্তম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীৰ দৰমহা লাভ কৰি থাকিব। বিশেষজ্ঞসকলৰ মতে পলম হ'লে যথেষ্ট বকেয়া হ'ব পাৰে, কিন্তু আৰ্থিক চাপৰ বাবে চৰকাৰে পৰৱৰ্তী সময়ত ইয়াক কাৰ্যকৰী কৰিব পাৰে। বৰ্তমান প্ৰায় 50 লাখ কৰ্মচাৰী আৰু 69 লাখ পেঞ্চনাৰে আনুষ্ঠানিক ঘোষণাৰ বাবে অপেক্ষা কৰিব লাগিব।